আরেকদিন আমার এসে আমার নয়ন লকর 10,001 টাকা। নয়ন লকর আমার গাঁৱৰ বিহাৰী আমার প্রতি বছরে এই মাঘী পূর্ণিমাত গোপালগাঁৱৰ মণিকূট উৎসৱটো পালন করা হয় সুন্দরভাবে। আর এইবার আমার 37তম এই বার্ষিক উৎসৱটো দুদিনীয়া কার্যসূচীৰে উদযাপন করা হয়। যোৱাকালিও সম্পূর্ণ দিনজোৰা কার্যসূচীৰে উদযাপন করা হয়েছিল। আজিৰ ভাগৱত শোভাযাত্ৰাৰে ভাগৱত পৰিভ্ৰমণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে আহি আমি শেষৰ আৰু এটা কাৰ্যসূচী আছে। আমাৰ ইয়াত নামদলৰ দুটা নামদলৰ নাম পৰিৱেশন হ'ব। তাৰ আগৰ কাৰ্যসূচীটো আটাইতকৈ আকৰ্ষণীয় আৰু শ্ৰেষ্ঠ বুলি ভাবোঁ। আধ্যাত্মিক আমাৰ যিটো বিশ্বাস তাৰ ওপৰত আমাৰ যিখন ভাগৱত পৰিভ্ৰমণৰ সময়ত যিখন গামোচা ইয়াত সুন্দৰভাৱে ভাগৱতখন লৈ পৰিভ্ৰমণ কৰোঁতে যিখন গামোচা ইয়াত ব্যৱহাৰ কৰা হয়, এই গামোচাখনৰ ওপৰত মানুহৰ আধ্যাত্মিকতা বিশ্বাস আমাৰ সাংঘাতিকভাৱে আছে। আৰু ইতিমধ্যে ইয়াৰ মাহাত্ম্য আমি অনুভৱ কৰিছোঁ, পাইছোঁ, প্ৰমাণ পাইছোঁ। আৰু এই গামোচাখনকে লৈ এই বিশ্বাসৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগী থাকে নিলাম কৰাৰ সময়ত। আৰু আজিও তেনেকৈ কেইবাজনো প্ৰতিযোগী আছিল। আৰু শ্ৰেষ্ঠ প্ৰতিযোগী নিলয় লকৰ নেকি নয়ন লকৰে 53,001 টকাৰে নিলাম তেওঁ জিকিছে। আৰু ইতিমধ্যে নিলামৰ সম্পূৰ্ণ টকা তেওঁ আদায় দিছে। আৰু তেওঁক নয়ন লকৰক আমি আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ মনোকামনা পূৰ্ণ হওক আৰু আমাৰ আশীৰ্বাদ তেওঁলোকৰ ওচৰত লগত সদায় থাকিব। বহুত ভাল লাগিছে। এই গামোচাখন ক্ৰয় কৰাটো আপোনাৰ সপোন আছিল নেকি? গামোচাখন ক্ৰয় কৰাৰ সপোন আছিল নেকি? সপোন আছিল, বহুত দিনৰ আশা আছিল। আপোনাৰ মাৰ ঘৰ ইয়াতে? মোৰ মাৰ ঘৰ ইয়াতে। মোৰ দেউতাৰ আশা আছিল মই কিবাকে গামোচাখন নিব পাৰিলে, ল'ৰাক কৈ আছিলে দেউতাই। কিমান টকাত ক্ৰয় কৰিলে? 53,001 টকা। যে কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। নয়ন লকর আরেকদিন আমার এসে আমার নয়ন লকর 10,001 টাকা। নয়ন লকর আমার যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।